হাই এভৰিৱান, মই নহয় আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল NZTSK ব্লগলৈ। আজি আমি এখন ধুনীয়া গাঁও চাবলৈ গৈ আছোঁ। আৰু এখন ধুনীয়া গাঁও বুলি ক'ব নোৱাৰি, তাক আপোনাৰ 20খন গাঁও লগ হৈ গাঁওখনৰ নাম দিয়া হৈছে বাইগুৰি গাঁও। আমি আজি বাইগুৰি গাঁৱলৈ গৈ আছোঁ। বাইগুৰি গাঁও এখন গাঁৱলৈ গৈ আছোঁ। এটা আমাৰ নিজৰ বিশেষ পাৰ্চনেল কামত গৈ আছোঁ। বলকচোন মই কামত গৈছোঁ, আপোনালোকক গাঁওখনো দেখাই যাওঁ। গাঁওখনত কি কিনো দেখোঁ, কি কিনো আছে, গাঁওখনৰ ঘৰ চৰবোৰ কেনেকুৱা, গাঁওখনৰ ভিতৰৰ অঞ্চলবোৰ কেনেকুৱা, সকলোখিনি দেখাই যাম। আমি গৈ আছোঁ আজি মতাপুং, আমাৰ নিজৰ পাৰ্চনেল কামলৈ গৈ আছোঁ। মোৰ লগত আছে প্ৰাঞ্জল। একচুৱেলি আমি গাঁৱত আছোঁ, আমাৰ মাস্কৰ কাৰণে গাঁৱত আপোনাৰ কৰোণা চৰোণা একো নাই। পুখুৰী সিঁচি আছে, খালি ৰাস্তাটো অলপ ধূলি আছে এইফালে। গাঁও এখন আপোনাৰ বাইগুৰি গাঁও হয়। ইয়াত আপোনাৰ কেইখন গাঁও লগ খাই আছে, 20খন গাঁও লগ হৈ কিনে 20খন গাঁও লগ হৈ আপোনাৰ বাইগুৰি গাঁও হৈ আছে এখন। তাৰপিছত আমি এতিয়া বৰ্তমান কিন্তু আমি গৈ আছোঁ মতাপুং, আমাৰ অলপ নিজৰ কিবা অফিচিয়েল কামলৈ গৈ আছোঁ। আহক ভিডিঅ'টো কৰক মোৰ লগতে একেলগতে। আপোনাৰ গাঁৱৰ ভিতৰত আপোনাৰ ধুনীয়া বাগানো আছে, বাগান আছে, এইবোৰ মানুহৰ নিজৰ ঘৰুৱা বাগান। ধুনীয়া গাঁৱলীয়া ঘৰ, ৰাস্তা পদূলি ইমান বেয়াও নহয়, ইমান ভালো নহয়। ইয়াত আপোনাৰ আছে বিৰাট ধুনীয়া গাঁও এখন। এই গাঁওখনৰ নাম কি? জগুপোৱা। এখন আপোনাৰ জগুপোৱা। এখন আছে গাঁৱৰ ভিতৰত। এখন দলংখনৰ নাম নাজানো, এইটো কিবা জান কিবা এটা। এখন দলঙৰ নাম হৈছে হেবেদা দলং। হেৰি পাগল হেবেদা মাগুমত আছে। তুমি জানাই যে তুমি পাগল বুলি ক'বলৈ কি হ'ব। কণামুচিটো উঠাবা এইটো নালাগিব। এই মতাপুং এয়া আমি মতাপুং পালোঁ। গাঁৱৰ মানুহে খেতি কৰি আছে ধুনীয়াকৈ, এইবোৰ শাক খেতি কৰিছে। ইয়াত বাইদেৱে ধান জাৰি আছে। ইয়াত আপোনাৰ পানী বাঢ়ি পৰা ফিচাৰী টাইপ হৈ যায়। ইয়াত আপোনাৰ মাছ ধেৰ ওলায় ইয়াত। আমি আহিব লাগিছিলে নপতাপুং, আমি আহি গ'লোঁ মতাপুং। এতিয়া আকৌ গৈ আছোঁ নপতাপুংলৈ আমি, নহয় জানো? আমাৰ প্ৰাঞ্জলে এড্ৰেছটো চোৱাত অলপ ভুল কৰিলে, এই মিষ্টেকতে আমি মতাপুং পাই গ'লোহি। নপতাপুং যাব লাগে। নপতাপুং মানে আপোনাৰ নতুন মতাপুং যাব লাগে আৰু। মই ভুল কৰিলোঁ হয়, কিন্তু ৰাইজে নতুন ৰাস্তা যে তেতিয়া দেখি পাব। আচ্ছা, মতাপুং নামঘৰ। এটা হৈছে আগত আপোনাৰ বৰ ধুনীয়া লোকেশ্যন এটা আছে চাব। আৰু এইখন গাঁও অঞ্চলত আপোনাৰ ইয়াত যদি আপোনাৰ এবছৰ যদি লকডাউন দিয়ে ন, এই মানুহখিনি আপোনাৰ খাবলৈ একো টেনশ্যন নাই। চবৰে ঘৰৰ খেতি আছে, ধান আছে, শাক পাচলি চব আছে। এইখন ধুনীয়া লোকেশ্যন চাব। একদম জংঘল টাইপৰ লাগিছে এইখিনি, পূৰা ৰিজাৰ্ভ টাইপৰ। আমি নপতাপুং বিচাৰিয়ে নাই পোৱা। এসময়ত পামগৈ আমি, কিন্তু গাঁওখনত ঘূৰি ভাল লাগিছে। আপোনাৰ একদম গাড়ী মটৰ ধূলি বালি একো নাই, একদম পলিউশ্যন নাই। পূৰা মাস্ক খালি লগাই থৈছে। ইয়াত অলপ চৰ্দি বেমাৰ হৈ আছে আৰু ঘূৰি বিৰাট ভাল লাগিছে। বিচাৰি নাপালোঁ, আমি ঘূৰি আছোঁ। স্কুল পালোঁ আমি, স্কুলখনৰ নামেই নাই চোন। বাইগুৰি মধ্য ইংৰাজী বিদ্যালয়। মলয়ার দুপাখি মোর মনৰ বতৰা
পঠিয়ালো তোমালে তুমি আদৰি ল'বা চবৰে ঘৰতে খেতি আছে ইয়াত। এই গাঁওখনৰ বিষয় লৈনো কিনো ক'ম, বিৰাট ধুনীয়া গাঁও। গাঁও হ'লে এনেকুৱা হ'ব লাগে, খেতি পথাৰ, নদী, জান সকলোখিনি আছে। ইয়াৰ মানুহখিনিও বহুত ভাল। তাৰপিছত আপোনাৰ এই মোবাইলৰ এইডোখৰত অলপ মোৰ ভিডিঅ'খন অলপ ডিষ্টাৰ্ব হৈ গৈছিলে, শুনকচোন। মোবাইলটো ডিষ্টাৰ্ব হৈছিলে মানে কি, আপোনাৰ মোবাইলটো ভিডিঅ' কৰি আহি আছিলোঁ, তাৰপিছত আপোনাৰ বাইকখন 4 নম্বৰ গিয়াৰটো লাগি আছিলে, পটককৈ আপ পাই গ'লোগৈ, মানে বাইকখন ৰখি গৈছিলে আৰু প্ৰব্লেম হৈ গৈছিলে অলপ, মানে সেইখিনিকে দেখাই দিলোঁ অলপ। অলপ ভিডিঅ' কৰোঁতে কষ্ট হয়, সেইখিনি কষ্টখিনি এনেই আপোনালোকক দেখাই দিলোঁ। এইখন আপোনাৰ ৰাইট চাইডে বহুত ডাঙৰ পথাৰ হয় এখন, আপোনাৰ পথাৰখন এইখন দেখাই দিছোঁ অলপ। ইয়াত পথাৰত ধান চান কাটি হৈ গ'ল, আৰু ইয়াত সকলো ঘৰতে খেতি, এয়া দেখিছে কলগছ, তামোল গছ, আৰু গাঁও মানে গাঁও আৰু তাত গাঁও কিছুমান গাঁও থাকে আপোনাৰ অলপ গাঁৱত চহৰৰ ফিল্ডটো থাকেতো, এখন গাঁৱে মানে পূৰা চহৰৰ ফিল্ড নাই, বিৰাট ধুনীয়া লাগে থাকি। আৰু ভিলেজটো বহুত ধুনীয়া ভিলেজ আপোনাৰ, আৰু নেচাৰেল পূৰা। আৰু ইয়াত গাড়ী মটৰৰ ধূলি, গাড়ীৰ আৱাজ, পু পা এনেকুৱা একো নাই। ইয়াতে অলপ আগতকৈ ডাঙৰ নামঘৰ এটা আছে, আপোনাৰ এইটো নামঘৰটো বৰ নামঘৰ। আপোনাৰ মই গেটখন দেখাই দিছোঁ আপোনালোকৰ, হ'ব। এইখন আপোনাৰ নামঘৰৰ গেট। তাৰপিছত আপোনাৰ ইয়াতে এইখিনি এইফালে এটা ৰাইট চাইডে ফিচাৰী হ'ব। এতিয়াতো পানী চানী নাই বাৰু। আহিব আপোনালোকে, নামঘৰটোত আহিব পাৰে, আপোনালোকে ফুৰিবলৈ আহিব। গাঁওখনটো মানে চাবলৈ আৰু ক'বই নালাগে, আহিব আপোনালোকে, চাওক, ভিডিঅ'টো উপভোগ কৰক। ইয়াত অথনিৰ পৰা এটা বস্তু মন কৰিছোঁ, ৰাস্তাবোৰ বিৰাট চাহ, ইমান ৰ'দ নাই। মানে আপোনাৰ এই বাঁহগছবোৰ আছে, প্ৰত্যেক মানুহৰ ঘৰতে বাঁহগছ আছে। বাঁহগছবোৰ আপোনাৰ চাহ হৈ থাকে আৰু ধুনীয়া গুহাৰ নিচিনা হৈ থাকে বাঁহগছবোৰ। এই দূৰলৈ চাওকচোন, একদম ধুনীয়া গুহা এটা নিচিনা হৈ আছে। ইয়াত ধুনীয়া লাগে যাবলৈ। এইবোৰ আপোনাৰ গাঁৱৰ ধুনীয়া পথাৰ এৰিয়া, ধুনীয়া ৰাস্তা এইবোৰ। এখন দলং, এই দলংখন আপোনালোকে আহিব, ইয়াত ফটো চটো মাৰিব পাৰিব দলঙত। আমি আহি তিনিচুকীয়াত থকা চান্দমাৰী বাগান পালোহি, তিনিচুকীয়া গেলাপুখুৰীত থকা চান্দমাৰী বাগান পালোহি। এয়া বাগানৰ কিছু দৃশ্য আপোনালোকে চাওক। বিৰাট ধুনীয়া বাগান আৰু বহুত ডাঙৰ বাগান এখন। তাৰপিছত আপোনাৰ বাগানখন আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, বাগানখন ওচৰীয়া। আপোনাৰ বাগানৰ পাতবোৰ অলপ শুকাই গৈছে। এইখিনিও বিৰাট ধুনীয়া জেগা, আহি কিনে কেতিয়াবা ফটো চটো মাৰিব পাৰে। বাইপাছৰ কিনাৰতে আছে সেইখন বাগান। বাগানখন আপোনাৰ মানে একেলগতে গোটেইখিনি বাগান নাই, ভাগ ভাগকৈ আছে, ইয়াত এডোখৰ সেইফালে এডোখৰ। কিন্তু আপোনাৰ চান্দমাৰী বাগানখন একচুৱেলি বহুত ডাঙৰ বাগান হয়। আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিম। আপোনালোকে যোনে যোনে ভিডিঅ'টো চালে বহুত 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 ধন্যবাদ। ভিডিঅ'টো প্লিজ লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু লগ বন্ধুক শ্বেয়াৰ কৰি দিব। যোনে যোনে চাইছে প্লিজ অলপ সহায় কৰিব, নতুন ল'ৰা অলপ সহায় কৰি দিব।